সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্টটো আজি মুকলি কৰা হ'ল। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব নে নকৰে। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG লিষ্ট আছাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত চাব তলত কিন্তু ইয়াত বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ফাৰ্ষ্ট চাব দিয়া আছে HSG কেটেগৰী ৱেষ্ট। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিহেতু বহুতো অপশ্যনৰ লিংক দিয়া আছে, আৰু অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে ব্লক উইথ HSG এণ্ড মেম্বাৰ ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে ষ্টেট অলৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ এড্ৰেছটো আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, আপোনাৰ পঞ্চায়ত আৰু আপোনাৰ গাঁৱৰ নাম। ইয়াত আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এইফালত দিছে ছাবমিট। তাৰপিছত আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম, তাৰপিছত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আপোনাৰ পঞ্চায়তৰ নাম, আপোনাৰ গাঁৱৰ নাম, তাৰপিছত ইয়াত আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেম আহি যাব। যিহেতু ইয়াত লিষ্টত বহুতো মানুহৰ নাম দিয়া আছে, যদি আপোনালোকৰ নামটো 1 নম্বৰ পিছত নাহে তেনেহ'লে আপোনালোকে তলত যাই 2 নম্বৰত ক্লিক কৰিব। ইয়াত 2 নম্বৰ পেজটো অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব পাৰে, আৰু যদি আপোনালোকৰ লিষ্টত নাথাকে তেনেহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো অনলাইনত এড হৈ আছেনে নাই, বা আপোনালোকে 10,000 টকা লাভ কৰিব নকৰে চাই লওক এনেকুৱাকৈ লিষ্টটো।